স্বাগতম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লাইভ এণ্ড এক্সক্লুসিভ খবৰ আমি আপোনালোকক জনাই আছো স্থানপ্ৰাপ্তসকলৰ নিজৰ মনৰ ভাৱ আপোনালোকৰ সন্মুখত প্ৰকাশ কৰি আছে আমাৰ জৰিয়তে এবাৰ আমি আকৌ ডিব্ৰুগড়লৈ যাব বিচাৰিছো ডিব্ৰুগড়ৰ 10ম স্থানপ্ৰাপ্ত অনিন্দিতা কোঁৱৰ আমাৰ সৈতে লাইভত আছে সতীৰ্থ সাংবাদিক টমাছ বুঢ়াগোহাঁই আছে সেন্ট জেভিয়াৰ স্কুলৰ পৰা তেওঁ 10ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে কি কয় অনিন্দিতাই প্ৰাঞ্জল হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আনন্দিতা কোঁৱৰ ডিব্ৰুগড় আৰু তেখেতৰ বাসগৃহত আমি উপস্থিত হৈছো আৰু ডিব্ৰুগড় জিলাৰ কিছু নিলগত কুটুহা অঞ্চলৰ যে মাছগাঁও আছে তাত তেওঁলোকৰ বাসগৃহ আৰু মই প্ৰথমে দেখাবলৈ বিচাৰিছো যিটো বাসগৃহ তাত বৰ্তমানো কিন্তু কাৰেণ্ট নাই অতি এটা পিছপৰা ঠাই এডোখৰ পিছপৰা ঠাই আৰু এই ঠাইৰ পৰাই ওলাই গৈ তেখেতে এতিয়া সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে পঢ়া শুনাৰ বাবে যথেষ্ট ত্যাগ কৰিবলগীয়া হৈছিল বুলি কৈছিল তেওঁলোকে ভাড়া ঘৰলৈ ডিব্ৰুগড় চহৰত থাকি লৈছিল বৰ্তমান অভিনন্দন জনাইছো প্ৰথমে এটুকুৰা এটা তুমি স্থান লাভ কৰিবলৈ সক্ষম হৈছা কি ক'বা এই মুহূৰ্তত বহুত ভাল লাগিছে ৰিজাল্টটো পাই মেলি ভৱিষ্যত পৰিকল্পনা কি ইয়াৰ পিছত তুমি ক'ত পঢ়িম বুলি ভাবিছা আৰু কি হ'ম বুলি আশা কৰিছা তুমি মই ইয়াৰ পিছত 11-12 চলবুক একাডেমীত পঢ়িম বুলি ভাবিছোঁ তাৰপাছত ডক্টৰ হোৱা আশা আছে হয় ভৱিষ্যতে ডক্টৰ হোৱা আশা পঢ়িছে আৰু এয়া হৈছে আনন্দিতা কোঁৱৰৰ পৰিয়াল ককা দেউতাক আছে লগতে পিতৃ আছে মাতৃ আছে আৰু পিতৃ মাতৃৰ অৰিহণা যথেষ্ট থাকে সন্তানৰ এনেকৈ ৰিজাল্টৰ ক্ষেত্ৰত মাতৃ হিচাপে কি ক'ব আপোনালোকেও চাগে যথেষ্ট কষ্ট কৰিব লগা হৈছিল ইয়াৰ পৰা আঁতৰি আছিল বুলি ইতিমধ্যে আমি গম পাইছোঁ কি কয় আমি ভাড়া ঘৰতে থাকোঁ আৰু তাত আমি তাইৰ কষ্ট যাতে নহওক বহুতখিনি হেৰি চাইছিলোঁ তাইৰ কাৰণে তাই সময় দিব বিচাৰিছিলোঁ পঢ়া সকলো ক্ষেত্ৰতে আৰু সা সুবিধাখিনিও তাইক মানে দিবলৈ চাইছিলোঁ আৰু যিমান পাৰোঁ আৰু দেউতাকো কষ্ট কৰিলে যথেষ্ট আৰু তাই নিজেও কষ্ট কৰিলে আজি সেইকাৰণে ইমান ফল লাভ কৰিছে ভাল ফল আৰু টিচাৰ স্কুলৰ ঘৰুৱা শিক্ষক সকলোৱে মানে অৱদান আছে আৰু ইয়াত হয় আমি কথা পাতি যাম আৰু প্ৰাঞ্জল আৰু অসমীয়া যিটো কোৱা হয় যে বোকাত পদুম ফুলে ঠিক তেনেদৰে এটা উদাহৰণ দেখুৱাইছে আনন্দিতাই কাৰণ অতি পিছপৰা এটা অঞ্চল ইয়াৰ পৰা তেখেতে সুনাম কৰিবলৈ সক্ষম হৈছে ককা দেউতাক আছে আমি ককা দেউতাৰ লগতে কথা পাতি লওঁ আপোনাৰ আশীৰ্বাদ নিশ্চয় সদায় থাকে তাৰ বাবে আগবাঢ়ি গৈছে ধন্যবাদ কি ক'ব আজি যিহেতু আপোনাৰ নাতিনীয়ে ইমান এটা সুন্দৰ ৰিজাল্ট কৰিছে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ধন্যবাদ মই আপোনালোক সকলৰ আগত ক'বলৈ পাই অলপ ধন্য মানিছোঁ কেলৈ যে তাই এজনী গাঁৱৰ পৰা ওলাই গৈ টাউনত থাকি যিটো সুনাম কঢ়িয়াই আনিলে গাঁওখনৰ প্ৰতি তাৰ কাৰণে মই ছোৱালীজনীক অনেক ধন্যবাদ দিছোঁ আৰু লগতে পিতৃ মাতৃকো যথেষ্ট হয় প্ৰাঞ্জল নিশ্চয় সঁচাকৈ বোকাত পদুম ফুলে আৰু অনিন্দিতাই সেই কথাটো প্ৰমাণ কৰি দিছে অতি কষ্টৰ মাজত থাকিও তেওঁ 10ম স্থান অধিকাৰ কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আগন্তুক দিনসমূহতো আগন্তুক পৰীক্ষাসমূহতো যাতে এনেধৰণৰ সুন্দৰ ফলাফল তেওঁ দাঙি ধৰিব পাৰে সেয়া আমি কামনা কৰিছোঁ নিশ্চয় আৰু কামৰূপ মেট্ৰত সুখবৰ কঢ়িয়াই আনিছে হিৰাক্ষী শৰ্মা তেওঁৰ সৈতে এই মুহূৰ্তত আছে আমাৰ সতীৰ্থ সাংবাদিক ৰাজু বৰুৱা আমি পোনপটীয়াকৈ ৰাজু কাষলৈ গৈছোঁ ৰাজু আপোনাৰ জৰিয়তে আমি হিৰাক্ষীলৈ জনাইছোঁ আন্তৰিক শুভকামনা তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ ৰশ্মিতা আমি বৰ্তমান দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত উপস্থিত আছোঁ আৰু দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়লৈ বা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে হিয়াশ্ৰী শৰ্মাই আৰু দক্ষিণ গুৱাহাটীৰ যিগৰাকী হিয়াশ্ৰী শৰ্মা তেওঁ 4ৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰ ৰশ্মিতা আৰু প্ৰাঞ্জল যিহেতু আপোনালোক দুয়ো ষ্টুডিঅ'ত বৰ্তমান উপস্থিত আছে যিটো পৰিৱেশ দেখা গ'লহেঁতেন দক্ষিণ গুৱাহাটী এই জাতীয় বিদ্যালয়ত হয়তো ইয়াত গিজগিজাই থাকিলেহেঁতেন আৰু আনন্দ উল্লাসৰ কিছু আমি হয়তো কিৰিলি তেতিয়া আমি শুনিবলৈ পালোহেঁতেন কিন্তু আজিৰ পৰিৱেশ সেয়া সুকীয়া COVID-19ৰ সৈতে আমি এখন যুঁজ দি আছোঁ আৰু সেই যুঁজখনৰ বাবে আমি যিখিনি কথা আছে তাৰ মাজত আমি থাকিব লগা হৈছে নিয়ম যিখিনি বান্ধি দিয়া হৈছে সেই নিয়মৰ মাজত আমি থাকিবলগীয়া হৈছে আৰু হিয়াশ্ৰী আছে মই হিয়াশ্ৰীৰ কাষলৈ গৈছোঁ হিয়াশ্ৰী প্ৰথমতে অভিনন্দন জনাইছোঁ ধন্যবাদ কেনেকুৱা লাগিছে সেইটো সকলোৱে সুধিব প্ৰথমতে বহুত ভাল লাগিল আজি বহুত দিন কষ্ট কৰিলোঁ সেইকাৰণে আজি ফল পালোঁ ভাল লাগিছে ভাবিছিলা এনেকুৱা ৰিজাল্ট হ'ব বুলি অলপ ভাবিছিলোঁ অলপ কনফিউজনো আছিল যে পাম নে নাপাম কি হয় আজি পালোঁ ভাল লাগিল ইয়াৰ কৃতিত্ব তুমি প্ৰথম ভাগিদাৰটো তুমি তাৰ লগতে তুমি আৰু কাক দিব বিচাৰিবা মই শিক্ষাগুৰু মা দেউতা আৰু মই ভগৱানকো বহুত মানো আৰু মোৰ এজনী বা আছিল তেওঁ মৰিছিল মই জন্ম নহওঁতে বৰ্ণালী শৰ্মা তেখেতৰ পৰা মই বহুত ইনস্পাইৰেশ্যন পাইছিলোঁ মায়ে তেওঁৰ কথা কৈ থাকিছিল যে তেওঁ এনেকুৱা কৰিছিল সেইকাৰণে মই মানে ষ্টেণ্ড কৰিম এটা আশা আছিল মোৰ বা কেনেকৈ হেৰি হৈছিলে
বাৰ মানে এবাৰ কয় কি এপেণ্ডিক্স হৈছিল, তাৰপিছত গ'লব্লাডাৰো হোৱা বুলি কয়। যেতিয়া অপাৰেশ্যন কৰিছিল তেতিয়া ডক্টৰে মানে এনাস্থেচিছ কিবা বেছি হৈ গ'ল, তেতিয়া বাৰ মানে ৰাতিৰ ভিতৰতে মৰিল। বাৰ তুমি সপোনবিলাক পূৰা কৰিব বিচাৰিছিলা। হয়, এইখনতো প্ৰথমটো ধাপ, ইয়াৰ পিছৰ যি জীৱন যুদ্ধ হ'ব তাত তুমি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব লাগিব। কি কৰিব বিচাৰা পৰৱৰ্তী সময়ত? মই এতিয়া ইঞ্জিনিয়াৰ এজন হ'ব বিচাৰোঁ। ইঞ্জিনিয়াৰ। আৰু তাৰ লগতে এতিয়া COVID-19 যিখন যুঁজ চলি আছে সেই যুঁজখনক লৈ পেলাই তুমি কি ক'বা? মানুহে সজাগ হ'ব লাগিব। আজি COVID-19 মানে চেইনটো যিটো সেইটো এনে ভাঙি নাযাব, মানুহে সজাগ হ'লেহে ভাঙিব। আজি প্ৰতিষেধক ওলোৱাটো ইমান সহজ নহয়, বহুত ৰোগৰে এতিয়াও HIV এইবিলাকৰ ভাল প্ৰতিষেধক ওলোৱা নাই। হয়তো ইয়াতে প্ৰতিষেধক ওলাব বহুত সময় লাগিব। সেইকাৰণে মানুহে যিমান পাৰে মাস্ক পিন্ধিব লাগিব, চেনিটাইজাৰ ইউজ কৰিব লাগিব, সজাগৈ ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগিব। তেতিয়াহে COVID-19 চেইনটো ভাঙিব, তেতিয়াহে আমাৰ পৃথিৱীখন বাচি যাব। অকল পঢ়াৰ লগতে আৰু কিবা কিবি কৰা তুমি? মই অলপ গান শুনো আৰু ছবিও আঁকো। গান গোৱা নে নোগোৱা নিজে? গান অলপ গাওঁ। গাবা নেকি এটা কোন চবতকে প্ৰিয় গানটো তোমাৰ? চবতছে প্ৰিয় গান হাতী শান্তি চৰাই উৰি 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 যায়, অ মোৰ শুকুলা চৰাই। খুব সুন্দৰ, কণ্ঠও খুব ধুনীয়া আৰু খুব ধুনীয়াকৈ গান গাইছে। আৰু পঢ়িবা ক'ত এতিয়া পৰৱৰ্তী সময়ত? মই কটন বিশ্ববিদ্যালয়ৰ কথা ভাবি আছোঁ এতিয়া। কটন বিশ্ববিদ্যালয়। পিতৃ মাতৃয়ে কি কয়? মোৰ মা দেউতা বহুত সহযোগ কৰিছে। মোৰ বিশেষকৈ মায়ে মানে সদায় পঢ়া টেবুলত বহি থাকে মই যেতিয়া পঢ়োঁ। দেউতাৰ বেমাৰৰ কাৰণে দেউতাই বেছি বহিব নোৱাৰে, আৰু মোৰ পৰীক্ষাৰ সময়তো দেউতাৰ বেমাৰ হৈছিল, সেইকাৰণে অলপ কষ্টও হৈছিল, দেউতাৰো হৈছিল, মাও অলপ কান্দি থাকে। কিন্তু তাৰপিছত ৰিজাল্টটো অলপ ভাল লাগিল। খেল চোৱা নোচোৱা? হিয়াশ্ৰী শৰ্মালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আগন্তুক দিনসমূহৰ বাবে শুভেচ্ছাৰ বাৰ্তা দিছোঁ। সুন্দৰভাৱে তেওঁ ফলাফলসমূহ আগবঢ়াই নিয়ক পৰৱৰ্তী দিনসমূহতো, সেয়াই আমি কামনা কৰিছোঁ। এইবাৰ আমি বৰপেটালৈ যাব বিচাৰিছোঁ। বৰপেটাৰ এগৰাকী শিক্ষাৰ্থীয়ে 10ম স্থান অধিকাৰ কৰিছে, নাম পূজা বেনাৰ্জী। কিন্তু পঢ়া শুনাৰ লগতে তেওঁ আন কিছু দিশতো অতি পাৰ্গত। সুন্দৰ ভায়লিনো বজায় পূজা বেনাৰ্জীয়ে। আমি কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ টিভিৰ পৰ্দাত পূজা বেনাৰ্জী বৰপেটাৰ শিক্ষাৰ্থী হয়, শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী, আৰু এনেধৰণেই ভায়লিন বজাই সকলোকে মন্ত্ৰমুগ্ধ কৰিবলৈ তেওঁ সক্ষম হয়। সময়ে সময়ে তেওঁ এনেধৰণৰ অনুষ্ঠানো পৰিৱেশন কৰি থাকে। পঢ়া শুনাৰ লগতে এইসমূহ ক্ষেত্ৰতো তেওঁ নিজৰ প্ৰতিভা প্ৰকাশ কৰি আহিছে। দশম স্থান অধিকাৰ কৰিছে পূজা বেনাৰ্জীয়ে, আৰু বৰ্তমান পূজা বেনাৰ্জীৰ সৈতে উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক নিৰঞ্জন। সদ্য গঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ বহৰী শিশু নিকেতনৰ শংকৰদেৱ শিশু নিকেতনৰ পূজা বেনাৰ্জী। পূজা বেনাৰ্জী মোৰ লগত আছে। মই পোনে পোনে পূজা বেনাৰ্জীলৈ গৈছোঁ। কি ক'বা, আজি কেনেকুৱা লাগিছে? বহুত আনন্দিত। এই দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি থাকে যাতে ভাল ৰিজাল্ট হয়। মই অপেক্ষা কৰি আছিলোঁ আৰু ভগৱানৰ কৃপাৰ কাৰণে মই সক্ষম হৈছোঁ। বহুত আনন্দিত। তুমি কোনখন স্কুলত পঢ়িছিলা? মই শংকৰদেৱ শিশু নিকেতন বহৰীত পঢ়িছিলোঁ। পঢ়া পৰিৱেশ কেনেকুৱা আছিল তোমাৰ? পঢ়া পৰিৱেশটো স্কুলততো বহুতে ভাল, আৰু ঘৰতো পঢ়া পৰিৱেশ ভালে আছিল। এইটো মানে চুবুৰীটো বহুত নিস্তব্ধ, পঢ়িবলৈ বিৰাট অসুবিধা নহয়। প্ৰতিদিনে তুমি কিমান ঘণ্টাকৈ পঢ়িছিলা? মই ৰেগুলাৰিটিটো ৰাখি গৈছিলোঁ, কোনো ধৰাবন্ধ সময় নাছিল। যিখিনি সময় লাগে এটা চেপ্টাৰ বা কোনো এটা বিষয় কমপ্লিট কৰিবলৈ মই পঢ়ি গৈছিলোঁ। এনেকুৱা তুমি ফল আশা কৰিছিলা? নিশ্চয় মই আশা কৰিছিলোঁ, কিন্তু চিয়'ৰ নাই, এইটো লাকৰ কথাও থাকে, সেইকাৰণে আৰু মই ইমান ভবা নাছিলোঁ। হ'লেতো ভালেই হয়। এই যিটো তুমি পঢ়িছিলা, পঢ়াৰ ক্ষেত্ৰত তোমাক কোনে কোনে সহায় কৰিছিল? মোক মা দেউতা, আত্মীয় স্বজন সকলোৱে ছাপোৰ্ট কৰিছে। তাৰোপৰি শিক্ষাগুৰুসকলেও বহুত উৎসাহ দিছে। টিউশ্যন আছিল নেকি তোমাৰ? টিউশ্যন আছিল 2টা বিষয়ত, ইংৰাজী আৰু উচ্চ গণিতত। তুমি কোন কোন বিষয়ত বিশেষকৈ লেটাৰ পালা বা কেনেকুৱা? মই গোটেইকেইটাতে লেটাৰ পাইছোঁ। আৰু তুমি এই যিটো পঢ়িলা, তুমি ভৱিষ্যতে কি পঢ়িম বুলি ভাবিছা বা কেনেকুৱা কি লাইনত পঢ়িম বুলি ভাবিছা? ছায়েন্স, আৰ্টছ, কেনেকুৱা? ছায়েন্স ষ্ট্ৰীম লৈ পঢ়িবলৈ ভাবিছোঁ। ভৱিষ্যত পৰিকল্পনা কি তোমাৰ? ভৱিষ্যত পৰিকল্পনা নীট এক্সামটো দিম বুলি ভাবিছোঁ। তাৰপিছত আৰু যদি নাপাওঁ তেতিয়াহ'লে আৰু উচ্চ শিক্ষিত হ'বলৈ চেষ্টা কৰিম। আৰু কিবা দেশৰ কাৰণে কিবা কৰিবৰ মন আছে বা তেনেকুৱা?
দেশৰ প্ৰথমতে এজন মই ভাল নাগৰিক হ'ব বিচাৰোঁ, যাতে দেশৰ উন্নতিত যাতে অলপ হ'লেও সহায় যদি আগবঢ়াব পাৰোঁ মোৰ জীৱনটোৱে ধন্য হ'ব। আৰু মই বিচাৰোঁ যাতে এজন কিবা এটা ভাল প্ৰফেশ্যনত যাই মই যাতে দেশৰ কাৰণে কিবা সেৱা আগবঢ়াব পাৰোঁ। বুজালৈ জনাইছোঁ অলেখ শুভকামনা লগতে অভিনন্দন। আৰু এই মুহূৰ্তত আমি গৈছোঁ মিছবাহুল কৰিম, তেওঁ শোণিতপুৰৰ 10ম স্থান অধিকাৰ কৰিছে তেওঁ অসমৰ ভিতৰতে। গতিকে তেওঁৰ সৈতে আছে তুষাৰ হাজৰিকা। তুষাৰ, আপোনাৰ কাষলৈ আহিছোঁ আৰু অভিনন্দন জনাইছোঁ মিছবাহুল কৰিমলৈ। কি ক'ব তেওঁ আজি? হয়, ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আৰু এইবেলি বিশ্বনাথ চাৰিআলিৰ লিটিল ষ্টাৰ স্কুলৰ মিছবাহুল কৰিমে 10ম স্থান লাভ কৰিছে। আৰু এই মুহূৰ্তত মই মিছবাহুল কৰিমৰ ঘৰত উপস্থিত আছোঁ, লগতে তেওঁলোকৰ পিতৃ আছে, মাতৃ আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। মই পোনে পোনে তোমাৰ কাষলৈ আহিছোঁ। কি ক'বা, কেনেকুৱা অনুভৱ? ভালেই লাগিছে আৰু মানে আশা কৰিছিলোঁ অলপ চলপ হেৰি হ'ব বুলি, কিন্তু যিহেতু দেখিছে এই ক'ভিডৰ যোনটো পেণ্ডেমিক আছিলে তাৰ কিবা এফেক্ট পেলাব নেকি ৰিজাল্টলৈ, সেইটো ভাবিছিলোঁ। আৰু অভাৰঅল মই নিজৰ টিচাৰ্ছ নাৰ্চাৰীৰ পৰা লৈ পিনে 10লৈকে মোক যিমান টিচাৰ্ছেই পঢ়ালে তেওঁলোকৰ একেবাৰে কোৰ অফ মাই হাৰ্টৰ পৰা থেংক ইউ ক'ব বিচাৰিছোঁ তেওঁলোকৰ কাৰণেই পচিবল হৈছে। আৰু অফক'ৰ্ছ মোৰ পেৰেণ্টছৰ কাৰণে তেওঁলোকৰ এক্সট্ৰিম ছাপৰ্ট আৰু ডেডিকেশ্যনৰ কাৰণে মই নিজৰ 10%টো নধৰিম, কিন্তু মোৰ টিচাৰ্ছ আৰু পেৰেণ্টছৰ বাকী 90% বুলি মই ধৰিম। তেওঁলোকৰ কাৰণে এইটো পচিবল হৈছে। আৰু মই নিজৰ দাদা, নিজৰ মামা দুজনক তেওঁলোককো এক্সট্ৰিম ছাপৰ্ট দেখুওৱাৰ কাৰণে থেংক ইউ ক'ব বিচাৰিছোঁ। কেনেকৈ পঢ়িছিলা, কিমান ঘণ্টাকৈ পঢ়িছিলা? কিমান ঘণ্টাকৈ পঢ়িছিলা মানে মই একেবাৰে বেছি 9 ঘণ্টা 10 ঘণ্টা তেনেকুৱা পঢ়া পোৱালিও নাছিলোঁ। দিনত এনেই ৰেগুলাৰ স্কুল ডেজত 7 ঘণ্টামানকৈ পঢ়িছিলোঁ। আৰু যেতিয়া স্কুল বন্ধ হৈ গ'ল প্ৰি টেষ্টৰ পিছত, তেতিয়া দিনত 16 ঘণ্টা, দিন ৰাতি মিলাই 16 ঘণ্টামান হৈ আছিলে। আৰু কিমান নম্বৰ পালা খবৰমুঠ? 584 পাইছোঁ বুলি শুনা গৈ আছে। এতিয়া কি কৰিম বুলি ভাবিছা, আগন্তুক পৰিকল্পনা কি? হয়, এতিয়া মই হায়াৰ ছেকেণ্ডেৰী দি পিনে মই এটা চাইণ্টিষ্ট হ'ব বিচাৰিছোঁ। মিছবাহুল কৰিম আৰু পিতৃ আছে, পিতৃ বিশ্বনাথ চাৰিআলি আৰবী মহাবিদ্যালয়ৰ তেখেত অধ্যক্ষ নিজামুদ্দিন আহমেদ। মই আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব, পুত্ৰৰ এই মুহূৰ্তত এক ভাল খবৰ লাভ কৰিছে? নিশ্চয় ভাল লাগিছে তেওঁ এইটো মানে কৃতিত্ব পোৱাৰ কাৰণে। আৰু তেওঁৰ এই কৃতিত্বত নিশ্চয় তেওঁৰ শিক্ষকসকলৰ যথেষ্ট অৱদান আছে। মই প্ৰত্যেকজন শিক্ষককে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ভাবিছিলেনে এনেকুৱা এটা ভাল খবৰ আহিব? নিশ্চয় ভাবিছিলোঁ যে কিবা এটা ৰেংকত আহিব লাগে, কাৰণ সি যিখিনি কষ্ট কৰিছে সেইখিনি আমি দেখিছোঁ। গতিকে ৰেংকত আহিব বুলি মোৰ এটা আশা আছিলে। বহুত ভাল লাগিছে, আমি সুখী, হাৰ্টলি সুখী। আমি ভাবিছিলেনে এনেকুৱা ধৰণৰ ৰিজাল্ট হ'ব বুলি? কিবা এটা যে হ'ব সেইটো ভাবিছিলোঁ, কিন্তু সি ৰেংকত আহিব তেনেকুৱা একদম ভাল পাৰ্চেণ্টেজ এটা পাব বুলি সেইটো আমি আশা ৰাখিছিলোঁ। পঢ়া শুনা ঠিকে কৰিছিলে? নাই, আমি কেতিয়াও ক'ব লগা হোৱা নাই তাক পঢ়িবৰ কাৰণে। সি চিনচিয়াৰ আৰু চিৰিয়াছ। হয়, এয়া আছিলে বিশ্বনাথ চাৰিআলিৰ যি মিছবাহুল কৰিম। তেওঁ ইতিমধ্যে যি ফলাফল ঘোষণা হৈছে। ধন্যবাদ জনাইছোঁ তুষাৰ। এয়া মিছবাহুল কৰিম, আৰু মিছবাহুল কৰিমলৈও আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ আমি কাছাৰলৈ যাব বিচাৰিছোঁ। কাছাৰত আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰ আছে, আৰু কাছাৰৰ পৰা এগৰাকী শিক্ষাৰ্থীয়ে অতি সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। 8ম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অনিশা ৰয়ে। হলি ক্ৰছ হাইস্কুলৰ শিক্ষাৰ্থী হয় অনিশা ৰয়। কি কয় অনিশা ৰয়ে? অনিৰুদ্ধ। কোভিড-19 পৰিস্থিতিৰ মাজত আজি মেট্ৰিকৰ ৰিজাল্ট ওলাইছে, আৰু আমাৰ লগত এতিয়া আছে শিলচৰ হলি ক্ৰছ স্কুলৰ অনিশা ৰয়। 8th পজিশ্যন লাভ কৰিছে। আমি ফাৰ্ষ্ট অফ অল অনিশা, কংগ্ৰেচুলেশ্যনছ। थैंक यू। ये ऐसा परिस्थिति चली है, इसमें आप बताइए कैसे, मतलब ये भी अब जानते हैं कोविड-19 का पूरा कैसे 2-3 महीने से हम लोग सब लॉकडाउन के हैं, इस बीच आपका रिजल्ट है, खुशियाँ भी नहीं मना पा रही होंगी, तो क्या सोचते हैं? खुशियाँ नहीं मना पा रही हूँ, पर फिर भी खुशी तो है ना। मेहनत किया, फल मिला, और यहाँ पे घर पे सब लोग तो हैं, उनके साथ मनाऊंगी। घर पे बनेगा सब कुछ, और क्या। दोस्तों को साथ शेयर करना चाहूँगी कुछ? उनसे फ़ोन में बात कर लूँगी, कर भी क्या सकती हूँ अभी। और
वो लोग का भी रिजल्ट आ रहा है, वो लोग भी उनका भी अच्छा ही होगा जहाँ तक मुझे पता है। वो लोग ने भी मेहनत किया है बहुत। सोचा सा पोजीशन आएगा या ऐसा कुछ? मतलब मेहनत किया था, एग्जाम अच्छा हुआ था, मैंने वो भगवान के ऊपर छोड़ दिया था कि अच्छा होगा, रैंक मिलेगा कि नहीं, इसलिए तो वो पापा ने सोचा था कि होगा। तो आगे क्या पढ़ना चाहती हो? साइंस लेके पढ़ना चाहती हूँ, डॉक्टर बनना चाहती हूँ। তো কোভিডৰ মাজত আপোনালোকে শুনিছে অনিশা ৰয় ডক্টৰ হ'ব বিচাৰে। ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ লস্কৰ আৰু এয়া অনিশা ৰয়লৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এইখিনি মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতলৈ। হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলো যিহেতু আজি ঘোষণা কৰা হৈছে, সেই ফলাফল ঘোষণা কৰিছে। প্ৰথম স্থানত লাভ কৰিছে বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলীয়ে। দ্বিতীয় স্থানত আছে কামৰূপৰ SAB হাই মাদ্ৰাছাৰ আফছানা ইয়াছমিন। তৃতীয় স্থান দখল কৰিছে কোকৰাঝাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ শ্বেখ ৰছিদুল আলীয়ে। পুনৰবাৰ জনাওঁ যে আজি হাইস্কুল শিক্ষান্তৰ লগতে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰথম স্থান লাভ কৰিছে বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী। দ্বিতীয় স্থানত আছে কামৰূপৰ SAB হাই মাদ্ৰাছাৰ আফছানা ইয়াছমিন আৰু তৃতীয় স্থান দখল কৰিছে কোকৰাঝাৰৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ শ্বেখ ৰছিদুল আলীয়ে। আটাইকেইগৰাকীকে নিউজ 18 তৰফৰ পৰা জনাইছোঁ অলেখ শুভকামনা। পুনৰবাৰ জনাওঁ যে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰথম স্থানত বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী, দ্বিতীয় স্থান কামৰূপৰ SAB হাই মাদ্ৰাছাৰ আফছানা ইয়াছমিন আৰু তৃতীয় স্থানত কোকৰাঝাৰৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ শ্বেখ ৰছিদুল আলী। হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ সবিশেষ আমি আপোনালোকক জনাই আছোঁ। প্ৰথম স্থানত বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী। যিহেতু হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ সমান্তৰালভাৱে হাই মাদ্ৰাছা পৰীক্ষাৰো ফলাফল ঘোষণা হৈছে, য'ত প্ৰথম স্থান অধিকাৰ কৰিছে বৰপেটাৰ ঢকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলীয়ে। দ্বিতীয় স্থানত কামৰূপৰ SAB হাই মাদ্ৰাছাৰ আফছানা ইয়াছমিন আৰু তৃতীয় স্থানত আছে কোকৰাঝাৰৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ৰছিদুল। আৰু এইবাৰ যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে, যোৱাবাৰ আছিল 60.23% আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে 64.80%। এটা ভাল ফলাফল বুলি আমি ইয়াক ক'ব পাৰোঁ। আৰু শিক্ষাৰ্থীসকলক ইতিমধ্যে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰত্যেকটো স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। আকৌ এবাৰ আমি কাছাৰলৈ যাব বিচাৰিছোঁ। কাছাৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক অনিৰুদ্ধ লস্কৰ। এইবাৰ 10ম স্থানপ্ৰাপ্ত আন এগৰাকী শিক্ষাৰ্থী পাৰিছা তছনিম বৰভূঞা, শিলচৰ কলেজিয়েট স্কুলৰ শিক্ষাৰ্থী হয় পাৰ্চা। তেওঁ কি কয়, পাৰ্চা কি কয় অনিৰুদ্ধ, তেওঁৰ মতামত আমি জানিব বিচাৰিছোঁ। শিলচৰ কলেজিয়েট স্কুলৰ পাৰ্চা তছনিম বৰভূঞা আমাৰ লগত আছে। 10th পজিশন লাভ কৰিছে। পার্সা কোভিডের মধ্যে এখন যা চলছে 2-3 মাস তো দেখছোই, এর মধ্যে তোমার রেজাল্ট এসছে, বুঝো কিরকম সেলিব্রেটও করতে পারছো? সেলিব্রেট তো করতে পারছি না, বাট অনেক বেশি খুশি হচ্ছে অবভিয়াসলি। তো বড় একটা জিনিস হয়েছে, আমি এক্সপেক্ট করছিলাম, হয়ে গেছে তো খুশি। সেলিব্রেট করবো, কবে শেষ হয়ে করবো। আচ্ছা এটা বলো তো, মানে কি কিরকম মানে ইয়ে ছিল, মানে প্রিপারেশন কিরকম ছিল, কি ভাবছিলে যে পজিশন পাবে কিনা? এক্সপেক্ট করছিলাম, তো কোনোদিনও ছাড়া যায় না। তো পড়াশোনা করতে লাগে, করছি, দেখি যতটুকু যায়, মেহনত তো করতে লাগে। তো এখন তো আজকে স্কুলে যেতে পারবে না, গিয়ে দেখতে পারবে না, সব অনলাইন টিচারদের সাথে কিরকম ইয়ে করবে? টিচারদের কল করেছি, সবাইকে ইনফর্ম করছি করে করে, এটাই সবাই এটাই বলছে যে এমন টাইমে সেলিব্রেট করা যাচ্ছে না। নেক্সট কি করতে চাও? বিকজ আমাদের কোভিড এর জন্য অনেক কিছু চেঞ্জ হয়ে গেছে, এখন কি করতে চাও? নেক্সট মানে ফিউচার, মানে আমি কি মেডিকেল লাইনে, তো আমি দেখিছো যে মেডিকেল লাইনতেই যাব বিচাৰে এই তছনিম বৰভূঞা। এয়া আমি কাছৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ আৰু শিক্ষাৰ্থীসকললৈ এনেধৰণেই বিভিন্ন বাৰ্তা আহিছে। শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাবলৈ যিহেতু সক্ষম হৈছে আৰু তেওঁলোকক সকলোৱে শুভেচ্ছা বাণীৰে উপচাই পেলাইছে।
অতি আনন্দৰ লহৰ উঠিছে যদিও আজি শিক্ষানুষ্ঠানত তেওঁলোক উপস্থিত হ'ব পৰা নাই কোনো ধৰণৰ শোভাযাত্ৰা উলিয়াব পৰা নাই তেওঁলোকক লৈ কিন্তু তাৰ মাজতো ঘৰে ঘৰে এতিয়া আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি জনাইছোঁ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 64.80% যোৱাবাৰতকৈ প্ৰায় 4% বৃদ্ধি পাইছে যোৱাবাৰ 60.23% আছিল আৰু এইবাৰ উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত শিৱসাগৰৰ স্থান ওপৰত আছে 80%তকৈ বেছি উত্তীৰ্ণ হৈছে শিৱসাগৰৰ পৰা লগতে আন জিলাসমূহৰ কি স্থান সেয়া আমি সবিশেষ জনাম তাৰ পূৰ্বে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ নিশ্চয় আমি বিৰতিলৈ যাম আৰু বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাই আছোঁ প্ৰাঞ্জল যিটো সাংবাদিকসকল আমাৰ বিভিন্ন প্ৰান্তত উপস্থিত আছে আৰু সকলো শিক্ষাৰ্থী বা যিসকল স্থানপ্ৰাপ্ত তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি দেখুৱাই আছোঁ আৰু ইতিমধ্যে তেওঁলোকে ব্যক্ত কৰিছে যে কিছুৱে হয়তো স্থান পাম বুলি কেতিয়াও ভবা নাছিল বা তেনেধৰণে পঢ়া নাছিল সকলোৱে নিজৰ সময়খিনি তেওঁলোকে অতিবাহিত কৰিছিল কেৱল পঢ়াতে আৰু এই মুহূৰ্তত আমি নলবাৰীলৈ যাম 10ম স্থান অধিকাৰ কৰিছে শশাংক হালৈয়ে তেখেতলৈ আমি অভিনন্দন জনাইছোঁ লগতে ত্ৰিদীপ আছে তেওঁৰ সৈতে আমি ত্ৰিদীপ কলিতাৰ সৈতে আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম ত্ৰিদীপ হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 10ম স্থান দখল কৰিবলৈ সক্ষম হোৱা শশাংক হালৈৰ ঘৰত আৰু শশাংক হালৈৰ বাসগৃহত উপস্থিত আছোঁ আৰু শশাংক হালৈৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু তাৰ লগে লগে পিতৃ মাতৃ আছে মই পিতৃ মাতৃৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু তাৰ প্ৰথমতে মোৰ সহযোগী বাবুক মই দেখুৱাবলৈ আহ্বান জনাইছোঁ এয়া হৈছে 10ম স্থান লাভ কৰা শশাংক হালৈৰ যি পঢ়া শুনা কৰা টেবুল আৰু এই টেবুলখনতে অধ্যয়ন কৰি শশাংক হালৈয়ে আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 10ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে মই পোনে পোনে শশাংক হালৈৰ ওচৰলৈ যাব বিচাৰিছোঁ প্ৰথমে তোমাক নিউজ 18ৰ পৰিয়ালৰ পৰা অভিনন্দন জ্ঞাপন কৰিম ধন্যবাদ এই মুহূৰ্তত অনুভৱ কেনেকুৱা মই যথেষ্ট সুখী হৈছোঁ আজি বহুত ভাল লাগিছে যেতিয়া মানে মই এই স্থান মই সফল কৰিবলৈ সক্ষম হৈছোঁ ভবামতে হৈছে ভবামতে হৈছে দৈনিক কিমান ঘণ্টাকৈ পঢ়া শুনা কৰিছিল টেষ্টৰ আগত প্ৰায় 10 ঘণ্টা পঢ়িছিলোঁ কিন্তু টেষ্টৰ পিছত মই 16-17 ঘণ্টা পাই পঢ়িছিলোঁ এই যি তোমাৰ সফলতাৰ যাত্ৰা এই যাত্ৰাৰ আঁৰত নিশ্চয় কোনোবা নহয় কোনোবাৰ প্ৰেৰণা আছে কাক স্পেচিয়েলি থেংকছ ক'বা এই মুহূৰ্তত এই মই স্পেচিয়েলি কাকো নকওঁ কাৰণ ইয়াত মোৰ মা দেউতা মামা মামী আমাৰ ঘৰৰ সকলোৰে আছে লগতে আমাৰ আচাৰ্যবিলাকৰো আছে সেইবিলাক হয় কোন স্কুলৰ পৰা আনন্দ বিদ্যা নিকেতন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্টখিনি তোমাক সহায় কৰিছিলে যিসমূহ তোমাৰ তলৰ ছাত্ৰ ছাত্ৰী অহাবাৰ মেট্ৰিক দিব সেইসকলক উদ্দেশ্যি তুমি কি ক'বা সেইসকলক মই ভালকৈ পঢ়িবলৈ ক'ম আৰু ভাল ৰিজাল্ট কৰিবলৈ ক'ম এই মোৰ ভৱিষ্যতৰ সপোন কি মোৰ ভৱিষ্যতৰ সপোন এজন প্ৰসিদ্ধ ডক্তৰ হোৱাৰ নিশ্চিতভাৱে পিতৃ হিচাপে কেনেধৰণৰ অনুভৱ হৈছে যিহেতু আপুনি শিক্ষা বিভাগৰ সৈতে জড়িত শিক্ষা বিভাগত আপুনি চাকৰি কৰে তেনে ক্ষেত্ৰত আপোনাৰ সন্তানে যেতিয়া এনেধৰণৰ সফলতা অৰ্জন কৰিছে কি ক'ব আমি আজি যথেষ্ট সুখী মানে এইটো কাৰণত সি বহুত কষ্ট কৰিছে টেষ্টৰ পিছততো তাক মানে এনেকুৱা হৈছে মানে কোনো দেখা নাই মানে আলহীৰ ঘৰতো নাযায় ক্লাছ 10ৰ বছৰতো সি কোনো আলহীৰ ঘৰত নাযায় ক'তো নাযায় আমি মানে কেতিয়াবা মামেকহঁতৰ ঘৰত যাব দিলেও তাৰমানে সি কয় বোলে মই নাযাওঁ এনেকুৱা গতিকে তাৰ কষ্টৰ ফলটো সি নিজে পাইছে আজি বা গতিকে সেইকাৰণে আমি যথেষ্ট সুখী মাতৃ হিচাপে যথেষ্টখিনি কৰণীয় থাকে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয় আৰু সন্তানৰ আজি সফলতাৰ যাত্ৰাত শীৰ্ষত স্থান লাভ কৰিছে 10টা স্থানৰ ভিতৰত 10ম স্থানটো লাভ কৰিছে কি ক'ব এই মই যথেষ্টই সুখী তাক কিছু পাৰাখিনি মই সহায়ো কৰিছোঁ নকৰা নহয় সি কিবা প্ৰশ্ন সুধিব দিলে মই তাক সেইবিলাকত সহায়ো কৰি দিছোঁ মানে তাৰ লগত অন্নপৰতে মই লাগি আছোঁ মানে দেউতাকতকৈ মই বেছিকৈ মানে তাৰ লগত অন্নপৰতে মানে লাগি থাকোঁ সেইকাৰণে মানে মোৰ বহুত বেছি সুখ অনুভৱ কৰিছোঁ তাৰমানে কিবা এটা স্থানপ্ৰাপ্ত হোৱাৰ কাৰণে যথেষ্টখিনি কষ্ট হয় যেতিয়া শশাংক যেতিয়া নিশা পঢ়ি থাকে তেতিয়া আপোনাৰ নিশ্চয় টোপনি ক্ষতি হৈছে টোপনি ক্ষতি আজি মানে সেইটো ফিল নহয় আৰু টোপনি ক্ষতি যে হৈছিল সেইটো আগতে গুচি গ'ল সেইটো সন্তানৰ সাফল্যৰ কাৰণে আজি খুব সুখী নিশ্চিতভাৱে মই পুনৰ শশাংকৰ ওচৰলৈ আহিছোঁ শশাংক যিহেতু সমগ্ৰ বিশ্বতে এতিয়া মাৰাত্মক কৰোণা ভাইৰাছৰ আতংক অব্যাহত আছে তেনে ক্ষেত্ৰত চৰকাৰীভাৱে বিশেষ পদক্ষেপ লোৱা হৈছে ৰাইজৰ প্ৰতি তোমাৰ কি আহ্বান থাকিব মই ঘৰতে থাকক আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক মোৰ এইটোৱে নিশ্চিতভাৱে এগৰাকী জনাইছোঁ আমি ত্ৰিদীপলৈ আৰু শশাংকলৈ জনাইছোঁ আন্তৰিক অভিনন্দন আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে স্থানপ্ৰাপ্তসকলে তেওঁলোকে উল্লেখ কৰিছে যে সকলোৱে আচলতে ছ'চিয়েল ডিষ্টেঞ্চিং যিটো বৰ্তমান কোৱা হৈছে বা ব্যৱধান বৰ্তাই ৰাখক আৰু সকলোকে আহ্বান জনাইছোঁ আমিও যে নিজৰ যি ফলাফল তেওঁলোকে ইতিমধ্যে লাভ কৰিছে আৰু ইতিমধ্যে নিউজ 18ৰ দৰ্শকসকলক আমি পুনৰবাৰ জনাওঁ যে যিসকল স্থানপ্ৰাপ্ত তেওঁলোকৰ প্ৰতিক্ৰিয়া আমাৰ বিভিন্ন প্ৰান্তত থকা সাংবাদিকসকলে লৈ আহিছে আৰু আমাৰ এনেধৰণৰ বাতৰি আমি অব্যাহত ৰাখিম পৰৱৰ্তী সময়ছোৱাতো তাৰ পূৰ্বে লৈ দিছোঁ চমু
বাণিজ্যিক বিৰতি। পুনৰ স্বাগতম। এবাৰ ডিজিটেল প্ৰক্ৰিয়াৰে ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পূৰ্বৰ সেই পৰিৱেশ এবাৰ বিদ্যালয়সমূহত নাই, কিন্তু তাৰ এক অনন্য পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। তাৰ বিপৰীতে ঘৰসমূহত ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি নিজৰ ঘৰতেই শিক্ষাৰ্থীসকলে পৰিয়ালৰ লোকৰ সৈতে আমাৰ সাংবাদিকৰ সৈতে আনন্দ প্ৰকাশ কৰিছে। এবাৰ আমি নৱম স্থানপ্ৰাপ্ত আন এগৰাকী শিক্ষাৰ্থী গুৱাহাটীৰ হেপী চাইল্ড হাইস্কুলৰ শিক্ষাৰ্থী নীৰজ খেতানৰ কাষলৈ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মলাকাৰ আছে লাইভত। হীৰক, পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ, কি কয় নীৰজ খেতানে? সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিহেতু হেপী চাইল্ড হাইস্কুলৰ পৰা গুৱাহাটী ৰিহাবাৰীত থকা হেপী চাইল্ড হাইস্কুলৰ পৰা নীৰজ খেতানে নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু নীৰজে এই নৱম স্থান নীৰজৰ লগতে তিনিগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে। আৰু নীৰজ মোৰ লগত আছে, লগতে পিতৃ মাতৃ আছে। মই न्यूज़ ओसर যাব বিচাৰোঁ। पहले तो आपको कंग्रेचुलेसन करना चाहूँगा, कैसा लग रहा है? थैंक यू, बहुत अच्छा लग रहा है। डेफिनेटली रैंक मिला है, इतना ज़्यादा अच्छा रिजल्ट का एक्सपेक्ट नहीं किया था, पर अच्छा लग रहा है, बहुत ज़्यादा अच्छा लग रहा है कि रैंक मिला है। कभी सोचा था ये टॉप 10 में आएंगे आप? नहीं, कभी नहीं सोचा था। मैंने सोचा था कि अच्छा रिजल्ट आएगा, अच्छे मार्क्स मिलेंगे, पर कभी नहीं सोचा था कि रैंक मिल जाएगा। तो मैं सबको थैंक यू बोलना चाहता हूँ जिन्होंने भी मुझे सपोर्ट किया है, मेरे पेरेंट्स, स्कूल के सारे टीचर्स और मेरे फ्रेंड्स भी। कैसे पढ़ाई किया था आपने एग्ज़ाम के पहले? मैंने कभी भी बहुत ज़्यादा टेंशन नहीं लिया एग्ज़ाम के लिए, मैं कभी भी बहुत ज़्यादा लोड नहीं लेता था पढ़ाई के नाम पे। मैं हमेशा छोटे छोटे गैप्स लेकर पढ़ता था, बहुत ज़्यादा खुद को मतलब एंगेज नहीं किया उतना, मतलब पूरे दिन में पढ़ाई नहीं करता था। मैं बीच बीच में थोड़े रेस्ट लेता था, कुछ और करता था, ये सब भी मैं करता था, इसीलिए मैं मतलब वैसे ही पढ़ता था। अभी आप कौन सी स्ट्रीम में पढ़ाई करोगे और कहाँ पढ़ाई करोगे आप? मैंने अभी सोचा है कि आगे साइंस लूँ, क्योंकि मुझे इंटरेस्ट है उस सब्जेक्ट में, पर अभी देखता हूँ, अभी कुछ श्योर नहीं है कहाँ पे ले सकता हूँ, मैं बाद में डिसाइड करूँगा। अभी जो कोविड-19 से अभी सारा वर्ल्ड जहाँ पे हुआ है, लेकिन आज देखा जा रहा है कि आज वहाँ पे कुछ भी नहीं, माहौल ऐसा हो रहा है, इसके बारे में क्या बोलना चाहते हैं? कोविड-19 डेफिनेटली बहुत बड़ी मतलब महामारी है हमारे लिए, पर हम इससे डेफिनेटली बच सकते हैं। आज मेरे फ्रेंड्स होते हैं यहाँ पे, पर कोविड-19 के वजह से इतने सारे लोग को साथ में रहना ठीक नहीं है। हमें सोशल डिस्टेंसिंग डेफिनेटली मेंटेन करके रखनी चाहिए, हमारे लिए ही अच्छा होगा ये चीज़। बस यही बोलना चाहता हूँ। पढ़ाई के अलावा और क्या आप करते हो, क्या हॉबी क्या है आपका? हाँ, मैं स्पोर्ट्स में डेफिनेटली बहुत ज़्यादा मुझे पसंद है स्पोर्ट्स। मैं क्रिकेट खेलता हूँ, बैडमिंटन खेलता हूँ, अदर इंडोर गेम्स भी खेलता हूँ, और मैं ऐसे स्कूल में जो फंक्शन्स होते थे तो उसमें ड्रामा ये सब में लेता था मैं। ধন্যবাদ থাকিল। আৰু নীৰজৰ পিতৃ মাতৃ আছে মোৰ লগতে কথা পাতিব বিচাৰিম। মই ক'ব বিচাৰিম যে নীৰজৰ পিতৃ হৈছে এজন ব্যৱসায়ী, আৰু তেওঁ আঠকাত যিহেতু ব্যৱসায় আছে, আৰু মই নীৰজৰ পিতৃ ওচৰত যাব বিচাৰিম। শুভেচ্ছা জনাইছোঁ পিতৃ হিচাপে এই সাফল্য যি সন্তানে লাভ কৰিছে। প্ৰথমে প্ৰতিক্ৰিয়া কি হ'ব, কি ক'ব বিচাৰিব? মানে কোভিড-19ৰ কাৰণে আপোনাৰ যি পুত্ৰই যি সাফল্য লাভ কৰিছিল, এই মোক ভাল লাগিছে। মই ভবা নাই মানে এইটো টপ 9 কৰিব বুলি। মই সদায় কৈ আছোঁ মেট্ৰিকৰ এক্সাম আছে, পঢ়ি থাক অলপ। সি খালি মোক আপুনি জানে আজিকালি বাচ্চাবিলাক মোবাইল বেছি চাই থাকে। মই বাৰে বাৰে জনাইছোঁ মেট্ৰিকৰ এক্সাম আছে, অলপ পঢ়ি থাক, কিন্তু সি কৈছে নাই হ'ব, মই আপোনাক চিন্তা কৰিব নালাগে ইমান। মোক যেতিয়া মই ৰাতিপুৱা ৰিজাল্ট পাইছোঁ, মই গা ধুই আছোঁ, মোৰ মেছেজ কৈছে টপ 9 পাইছে, মোৰ বিষোৱা হোৱা নাই, মোৰ চকুত পানী ওলাই গ'ল। তাৰপিছত মই নিজত দেখিছোঁ, এইটো চিয়'ৰ হৈ গ'লোঁ কি সি টপ 9 পাইছে। আৰু মই হেপী চাইল্ডৰ প্ৰিন্সিপাল আৰু টিচাৰবিলাক ধন্যবাদ দিছোঁ কি সি স্কুলৰ নাম কৰিছে মোৰ ল'ৰাটো। মোক বহুত ভাল লাগিছে। আৰু মই 2 লাইন আমাৰ কোভিড-19ৰ ক'বলৈ কাৰণে বিচাৰি আছোঁ। আমাৰ অসমৰ হেল্থ মিনিষ্টাৰ এণ্ড ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিছোঁ। ই আমাৰ কাৰণে ৰাতি দিন এক কৰি আছে। আৰু কালি মই চাইছোঁ আমাৰ অসমত কেছ ইমান ভৰি আছে, 2119 হৈ গ'ল। তেতিয়া মানুহবিলাক অলপ সাৱধান থাকিব লাগে, এনে মিছামিছি বাহিৰত ওলাব নালাগে, যেতিয়া কাম হ'লে তেতিয়া বাহিৰত ওলাব। ধন্যবাদ থাকিলে। মাতৃ আছে, এগৰাকী মাতৃ যিহেতু দায়িত্ব থাকে, আপোনাৰ মাক হিচাপে বহু গধুৰ দায়িত্ব থাকে সন্তানৰ মেট্ৰিক দিয়াৰ পৰা বা হায়াৰ ছেকেণ্ডেৰীলৈকে, কেনেধৰণে আগবাঢ়িছিলে বা কেনেধৰণে আপুনি নীৰজক সহায় সহযোগিতা আগবঢ়াই গৈছিলে? मतलब मैं उसको बोलती रहती थी पढ़ो पढ़ो, पर वो मतलब पढ़ाई में जब पढ़ता था तब पूरा कंसंट्रेट करता था पढ़ाई में। ऐसे नहीं एनी टाइम वो पढ़ते रहता था, वैसे नहीं था उसका। पर जब पढ़ता था थोड़ा देर के लिए बीच में उठते रहता था, पढ़ते रहता था।
का पर ध्यान देके पड़ता था। যিহেতু কোভিড-19 কাৰণে স্কুল বন্ধ, বিদ্যালয় মহাবিদ্যালয় বন্ধ, এইবাৰ অলপ ফূৰ্তি বা এনে ধৰণৰ উৎসাহটো দেখিবলৈ পোৱা নাই, অলপ বেয়া লাগিছে নি মনত? সন্তানৰ যিহেতু সাফল্য লাভ কৰিছে এনেকুৱা নৱম বৰ্ষত तकलीफ होती है जब सब मिलते हैं करते हैं तो अच्छा लगता है, पर उपाय भी नहीं है इसका तो कोविड-19 का। तो कैसे पढ़ाई किया था वो थोड़ी थोड़ी देर रुक रुक के पढ़ता था, एक साथ लगातार नहीं पढ़ता था, बहुत रात तक भी नहीं पढ़ता था, सुबह जल्दी उठ के पढ़ लेता था और बहुत रात तक भी नहीं पढ़ता था, वो थोड़ा थोड़ा पढ़ता था। ধন্যবাদ হীৰক, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এয়া নীৰজ খেতানৰ অভিভাৱক, নীৰজ খেতানেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নৱম স্থান তেওঁ অধিকাৰ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ শিক্ষাৰ্থী হয় নীৰজ খেতান, গুৱাহাটীৰ হেপী চাইল্ড হাইস্কুলৰ পৰা তেওঁ নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আমি পুনৰ ষ্টুডিঅ'লৈ উভতি আহিব বিচাৰিছোঁ। ষ্টুডিঅ'ত দুগৰাকী অতিথি আমাৰ সৈতে আছে। সেৱা তথা কাউন্সিলৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ ডাঙৰীয়া, লগতে সেৱাৰ সদস্য আৰু বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যনৰ প্ৰিন্সিপাল ডক্টৰ মৌচুমী বৰদলৈ আমাৰ সৈতে আছে। আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম। কমলজ্যোতি গগৈ ডাঙৰীয়া, শিক্ষাৰ্থীসকলৰ মনৰ যিখিনি অনুভৱ আপোনালোকে শুনিলে, যদিও তেওঁলোকে পূৰ্বৰ দৰে বিদ্যালয়ত যাব পৰা নাই, কিন্তু তেওঁলোকৰ আনন্দ আছে। সাৱধানতা অৱলম্বন কৰি ঘৰতেই তেওঁলোকে আনন্দত অংশ লৈছে। তেওঁলোকৰ এইটো এতিয়া কৰোণা মহামাৰীৰ কাৰণে এইটো অৱস্থা হৈছে, এইটো দুৰ্ভাগ্যজনক। যদিও মই অলপ আগতে কৈছিলোঁ যে আমাৰ যিটো হোৱাটছএপ বা অনলাইন বা জুমিং ব্যৱস্থাবিলাক আছে, তাৰ দ্বাৰা ইজনে সিজনক শুভেচ্ছা তেওঁলোকে বিলোৱাওক, এইটো ল'ব পাৰে। এইটো বৰ সুবিধাবিলাক আজিকালি বেছিকৈ উপলব্ধ হৈছে। আচলতে কৰোণা মহামাৰীয়ে আমাক কিছুমান নতুন নতুন টেকন'লজি শিকাই দিছে, বৰ ভাল কথা। আৰু এইবাৰ ফলাফল লাভ কৰা সকলো ছাত্ৰ ছাত্ৰীকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ফলাফলৰ শেষত, আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বলময় হৈ উঠক। কিন্তু তাৰ লগতে আৰু কেইটামান কথা কম, যদি মানে আপোনাৰ আলোচনা আমি কথা পাতিম সেইখিনি। আৰু আপুনি টেকন'লজিৰ কথা কৈছে, আৰু দ্বিতীয় স্থান প্ৰাপ্তগৰাকীয়ে কৈছে টেকন'লজিৰ কথাই, যে আমি কেনেধৰণে এই টেকন'লজিক ভাল দিশত ব্যৱহাৰ কৰিব পাৰোঁ, বেয়া দিশবোৰ এৰাই চলিব পাৰোঁ। এগৰাকী শিক্ষাৰ্থী হিচাপে সেই কথাখিনি কোৱাটো বৰ ডাঙৰ কথা। ডক্টৰ মৌচুমী বৰদলৈ। হয় হয়, এতিয়া মানে তাকেই আমি কৈছোঁ, আমি শিক্ষক হিচাপে আমি তেওঁলোকক সদায় বুজাই থাকোঁ যে মিডিয়া হওক বা ইণ্টাৰনেট হওক আমি সদায় ভাল কামত ব্যৱহাৰ কৰিব লাগে। কিন্তু মোৰ শুনি খুব ভাল লাগিছে যে যিসকলে ইয়াতে স্থান মানে প্ৰাপ্ত হৈছে তেওঁলোকে আটাইখিনি এটা কথাই কৈছে যে আমি নেট ব্যৱহাৰ কৰি আমি বহুত পঢ়া শুনাৰ ক্ষেত্ৰত আমি মানে ভাল মানে ফল পাইছোঁ। তাৰোপৰি তেওঁলোকে হোৱাটছএপৰ গ্ৰুপ খুলিছে, ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিছে টপিকছ। গতিকে ইমান ভালকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে, আৰু মিডিয়া হওক বা ইণ্টাৰনেট হওক, সেইটো শুনি পেলাই খুব ভাল লাগিছে যে আজিৰ দিনত তেওঁলোকে ইমান ভালকৈ ইউজ কৰিব পাৰিছে। লগতে বহুকেইগৰাকী পৰীক্ষাৰ্থী দেখিবলৈ পোৱা গৈছে যে কিছু ভিতৰুৱা অঞ্চলৰ, য'ত লখিমপুৰত এটা পৰিয়াল দেখিলোঁ, বা ডিব্ৰুগড়তো এটা ফেমিলি যোনে ভাড়া ঘৰ লৈ থাকিছিল বা স্কুলত পঢ়ুৱাইছিল। গতিকে সেইসকলে যথেষ্ট কষ্ট কৰিছে এইকেইটা দিনত। এটা বস্তুৱে মানে মই মন কৰিলোঁ যে তেওঁলোকে টপ কৰিম বুলি বা ষ্টেণ্ড কৰিম বুলি কোনেও পঢ়া নাছিলে, কিন্তু ৰেগুলাৰিটি মেইনটেইন কৰিছিলে, যিটো তেওঁলোকে ক'লে 6-7 ঘণ্টাৰ পৰা 15-16 ঘণ্টালৈকেও তেওঁলোকে পঢ়িছিলে। তেওঁলোকৰ যিবোৰ অন্যান্য প্ৰতিভা আছে, কোনোবাই ভায়লিন বজাইছে, কোনোবাই সুন্দৰ গান গাইছে, কোনোবাই ভাল খেলে, সেই প্ৰতিভাসমূহৰো একেলগে যে তেওঁলোকে বিকাশ ঘটাই আছে। অকল পঢ়া শুনাতে তেওঁলোকে সীমাবদ্ধ থকা নাই, তেওঁলোকে স্থান পাইছে। কিন্তু স্থান পোৱা আগতে এটা সময় আছিলে, আমি দেখিছিলোঁ যে স্থান প্ৰাপকসকলে কেৱল পঢ়াৰ কথা বেছি কয়, কিন্তু তেওঁলোকে পঢ়াৰ সমান্তৰালভাৱে যিবোৰ কো কাৰিকুলাৰ এক্টিভিটিছ আছে সেইখিনিকো আগবঢ়াই দিছে। সেইটো এটা ভাল দিশ। তাৰমানে অলৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য পাৰ্চনেলিটিৰ ক্ষেত্ৰত তেওঁলোকে মানে যথেষ্ট গুৰুত্ব দিছে। অকল পঢ়িয়েই থাকিব লাগিব, ৰিজাল্টেই ভাল কৰিব লাগিব সেইটোও নহয়। তেওঁলোকে গান গাই ভাল পায়, যিসকলে খেলি ভাল পায়, তাৰ মাজে মাজে তেওঁলোকে খেলা ধূলাও কৰি আহিছে, গান চানো গাই আহিছে। সাইকোলজিত আচলতে অভিভাৱকসকলে আমি সেইটোৱে চাব লাগে যে এজন ল'ৰাই সময়বিলাক সদব্যৱহাৰ কৰিবলৈ হ'লে তেওঁৰ যিখিনি কোস্কলাষ্টিক দিশ, মানে খেলা ধূলা, গীত, অন্যান্য, এইবিলাক গাৰ্জেনে সমানে আগবঢ়াই নিব লাগে। তেতিয়া তেওঁ বেয়া যিবিলাক মোবাইলত চাই থকা বা বেয়া কথা পতা, কাম কৰা, এইবিলাকৰ বাবে সময় নাপায়, আৰু ফলস্বৰূপে পঢ়া শুনাবিলাক ভাল হৈ যায়। বহুতে ভাল ভাল ল'ৰাই মই দেখোঁ, মোৰ পঢ়া লছ হৈছে, মই অন্য কথা পাতিব নোৱাৰোঁ, বা তেওঁ গুগল চালে বা নেট শ্বেয়াৰ্ছ কৰিলে তাত ভাল ভাল কথাবিলাক পালে, তেওঁৰ মানে মোবাইলত বেয়া কথা চাবলৈও সময় নাই।
গতিকে তেনেধৰণে প্ৰতিটো ল'ৰা ছোৱালী আমাৰ আৰু এগৰাকী যিগৰাকী স্থানপ্ৰাপ্ত তেওঁ কৈছে কনচেপ্ট ক্লিয়াৰ কৰিছিল সেইটো এটা ভাল খবৰ বা জানিবলগীয়া কথা আৰু এটা মানে কথা শুনি খুব ভাল লাগিছে প্ৰত্যেকজনে মানে তেওঁলোকৰ শিক্ষাগুৰুক মানে প্ৰেইজ কৰিছে তেওঁলোকৰ সাকসেছৰ বিহাইণ্ডত তেওঁলোকৰ টিচাৰ্ছ আছে বুলি কৈছে সো আমি শুনি খুব ভাল পাইছো যে গোটেই অসমতে আমাৰ ইমান ভাল ভাল শিক্ষক শিক্ষয়িত্ৰী আছে যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীবিলাকে লাভান্বিত হৈছে মানসিক ফ্ৰীডম দিয়াৰ কথাটো যেটো আপোনালোকে কৈছে আমিও কৈছো যে তেওঁলোকক সেইখিনি স্বাধীনতা দিব লাগে আৰু স্বাধীনতা দিয়াৰ বাবে হয়তো শিক্ষাৰ্থীসকল আগতকৈ বেছি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে সকলো দিশতে একেলগে আগবাঢ়ি যাবলৈ সক্ষম হৈছে কিন্তু স্থান প্ৰাপকসকলৰ কথা যদি আমি পাতি থাকো তেনেহলে হয়তো আমাৰ এই অনুষ্ঠানটো আধৰুৱা হৈ ৰব আমাৰ এই গোটেই সম্প্ৰচাৰটো নৱজ্যোতি ক্ষমা কৰিব কমলজ্যোতি গগৈ ডাঙৰীয়া স্থান যিসকলে পোৱা নাই কিন্তু তাৰ পাছতো সুন্দৰ ফলাফল দেখুৱাইছে তেওঁলোকৰ বাবে আপোনাৰ কি বাৰ্তা মই প্ৰায় ক্ষেত্ৰতে দেখা পাওঁ মই আজি সময় নহব 2001 চনৰ পৰা 20 চনলৈকে প্ৰথম স্থান প্ৰাপ্ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মোৰ ওচৰত লিষ্ট আছে সময়ৰ অভাৱত মই আজি গাই নিদিওঁ মানে দেখা যায় যে উচ্চতৰ মাধ্যমিকত গৈ আমাৰ হাইস্কুলত উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীয়ে অলপ ব্যতিক্ৰমধৰ্মী ফলাফল কৰেগে সেইটো এটা বৰ ভাল কথা কোনোবাই আৰ্টছত পঢ়ে কোনোবাই সায়েন্সত পঢ়ে বা কোনোবাই কমাৰ্চত পঢ়ে আৰু তাৰ পিছত তেওঁলোকে জীৱনৰ এটা নিজৰ ধাৰা লৈ গুচি যায়গে আৰু তেনেধৰণৰ ভাল ভাল ল'ৰা ছোৱালী অসমত বহুত ওলাইছে আৰু প্ৰথম স্থান প্ৰাপ্ত গোটেই সকলৰ মই এটা ষ্টাডি কৰিছিলো মানে প্ৰথম স্থান পোৱা বেছিভাগে ডক্টৰ ইঞ্জিনিয়াৰ এই লাইনটোত গলগে কিন্তু আমাৰ দেশখনৰ কাৰণে অন্যান্য সম্পদো মানৱ সম্পদো লাগে সেইখিনি কথাও আমি চিন্তা কৰিব লাগিব মই ছাত্ৰ ছাত্ৰীসকলক আজি উত্তীৰ্ণ হোৱা এটাই অনুৰোধ জনাও তেওঁলোকে আজি সৰ্বোচ্চ নম্বৰ পালো বুলি উৎসাহিত নহয় পৰৱৰ্তী তেওঁলোকে উচ্চতৰ মাধ্যমিকত গৈ আৰু ভালকৈ পঢ়া শুনা আৰম্ভ কৰক তেতিয়াহে তেওঁলোকে জীৱনৰ আচল দিশবোৰ দেখা পাব ঠিকই আমি আলোচনা কৰি থাকিম আপুনি বৰ ডাঙৰ কথা এটা কৈছে যে আগন্তুক দিনতো বহুকেইটা ধাপ আছে সেই ধাপকেইটা আগুৱাই নিয়াটোহে পৰৱৰ্তী লক্ষ্য হোৱা উচিত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলটো মাত্ৰ আৰম্ভণিহে কিন্তু পৰৱৰ্তী দিনত আৰু বহু দূৰ বাট যাবলৈ এতিয়াও বাকী আছে এবাৰ নৱম স্থানপ্ৰাপ্ত আন এগৰাকী শিক্ষাৰ্থী নগাঁৱৰ শিল্পী শিখা তেওঁৰ কাষলৈ যাব বিচাৰিছো আমাৰ সতীৰ্থ সাংবাদিক নিৰুৎপল বৰা লাইভত আছে নিৰুৎপল কি কয় শিক্ষাৰ্থীগৰাকীয়ে তেওঁৰ অভিভাৱকসকলে আমি এই মুহূৰ্তত উপস্থিত আছো নগাঁৱৰ কাছমাৰীত আৰু এটা কথা ক'ব লাগিব যে এটা ভাল খবৰ যে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ পৰা শিল্পী শিখা ডেকাই এবাৰ নৱম স্থান আজৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ পিতৃও এগৰাকী চৰকাৰী শিক্ষক আৰু ভুৱন চন্দ্ৰ ডেকা আৰু মাতৃ দিনমণি ডেকা তেওঁলোকৰ কন্যা শিল্পী শিখাই গৌৰৱ কঢ়িয়াইছে নগাঁৱলৈ নৱম স্থানেৰে আৰু শিল্পী শিখা কেনেকুৱা অনুভৱ হৈছে কি ক'বা বহুত ভাল লাগিছে আৰু এই সফলতাৰ আঁৰত মই বিদ্যালয়ৰ ছাৰ বাইদেউসকল মোৰ মা দেউতা আৰু মোৰ শুভাকাংক্ষী সকলোকে মই ধন্যবাদ দিছোঁ তেওঁলোকে যথেষ্টখিনি মোক সহায় কৰিছে আৰু সদায় এটা পজিশ্যনৰ আশা কৰিছিলে বাবে মই কষ্ট কৰিছিলোঁ আৰু সেইমতে আজি ফল পাইছোঁ আৰু এইবাৰ কৰোণা ভাইৰাছৰ সময় যথেষ্ট বেয়া সময় এইবাৰ তাৰ মাজতো ভাল খবৰ আহিছে গাঁওখনলৈ কি ক'বা এইটোতো ক'বই নালাগে আৰু বহুত ভাল লাগিছে আৰু গাঁৱলৈ এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ নিজকে খুব ভাল লাগিছে চৰকাৰী স্কুলত পঢ়িছিলা দেউতাও চৰকাৰী শিক্ষক কেনেকুৱা কি অনুভৱ কি ক'বা প্ৰাইভেট সাধাৰণতে দেখা যায় প্ৰাইভেট স্কুলৰ ক্ষেত্ৰতে সফলতা লাভ কৰে গতিকে চৰকাৰী স্কুলত পঢ়াত বহুত সময়ত কয় যে ভালকৈ নপঢ়ায় তুমি তোমাৰ স্কুলত কেনেকুৱা এতিয়া সময়টো সলনি হৈছে আৰু সকলো বিদ্যালয়তে ছাৰ বাইদেউ সকলোৱে চবেই কষ্ট কৰে আৰু প্ৰাইভেট বা ব্যক্তিগত প্ৰাইভেট বা চৰকাৰী যিকোনো নহওক য'তেই ছাত্ৰ ছাত্ৰী পঢ়ে তাতে কষ্ট কৰিলে নিজে ফল পাই যায় আৰু গতিকে ছাৰ বাইদেউসকল সকলোৱে কষ্ট কৰে চৰকাৰী হওক বা ব্যক্তিগত খণ্ডই হওক আৰু সেইবাবে ভাল হয় আৰু দেউতা প্ৰধান শিক্ষক স্কুলৰ হয় গতিকে দেউতাৰো মনটো ভাল লাগিছে চাগে ভাল লাগিছে আৰু হবি কি তোমাৰ হবি মোৰ লিখি ভাল পাওঁ আৰু এনে বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ ভৱিষ্যতে কি হোৱাৰ আশা আৰু চিকিৎসক হোৱাৰ এইবাৰ সায়েন্স ষ্ট্ৰীমত পঢ়িবা এতিয়া ক'ত পঢ়িবা পঢ়াই ভাবা নাই মা দেউতাই য'ত দিয়ে তাতে মই নিশ্চয়কৈ পিতৃ আছে মই যদি অকণ থিয় দিয়ে ভাল লাগিব কাৰণ পিতৃ এগৰাকী হৈছে চৰকাৰী শিক্ষক তেওঁ প্ৰধান শিক্ষক কাছমাৰী হাইস্কুলৰ তেওঁৰ কন্যাই নৱম স্থান আজৰিছে যি চৰকাৰী বিদ্যালয়ৰ প্ৰতি যি বদনাম থাকে সেই বদনাম নাইকিয়া কৰিছে তেওঁ কন্যাই কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ কন্যাই নাইকিয়া কৰিছে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ছোৱালীয়ে যে এই ৰেকৰ্ডটো আগবঢ়াই লৈ গ'ল আৰু মোৰ যিটো লক্ষ্য আছিলে ষ্টেণ্ড নিশ্চয় হ'ব এই ষ্টেণ্ড হোৱাৰ
লক্ষ্যত উপনীত হ'ব পাৰিলোঁ এইবাৰ প্ৰথমবাৰ। হয় এই কাছমাৰী মৌজাৰ ভিতৰত পলাশতল কাছমাৰী হাই ষ্টেণ্ড 1 প্ৰথম পজিশ্যন আৰু মোৰ বিদ্যালয়ৰ ষ্টেণ্ড 1 ফাৰ্ষ্ট ডিভিজন 3জন, ছেকেণ্ড ডিভিজন 12জন, থাৰ্ড ডিভিজন 19জন। নিশ্চয় নিশ্চয় যথেষ্ট আৱেগিক হৈ পৰিছে তেওঁৰ পিতৃ, কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে তেওঁ কন্যাই চৰকাৰী বিদ্যালয়ৰ পৰা তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ নিজে যিহেতু চৰকাৰী শিক্ষক, মাতৃ আছে, কেনেকুৱা অনুভৱ হৈছে? প্ৰথমতে মই নিউজ 18 অসম তৰফলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই সময়ত মানে ক'ব নোৱাৰিম আৰু ইমানেই ভাল লাগিছে ছোৱালীজনী যে ইমান কষ্ট কৰি পঢ়ি আজি তাই এটা লক্ষ্যত উপনীত হ'ব পাৰিছে, তাৰ বাবে মই যথেষ্ট সুখী হৈছোঁ। আৰু কিমান সময়কৈ পঢ়িছিলে? তাই 8 ঘণ্টা 9 ঘণ্টা এনেকৈ পঢ়ে। তাৰপিছত এক্সামৰ আগত অলপ বেছি সময় পঢ়ে আৰু মই খালি খোৱা বোৱাহে যোগাৰ দিওঁ আৰু। শিল্পী গান শুনি ভাল পোৱা নো? কাৰ গান গোৱা? বৰগীত আৰু কাৰ গান শুনি ভাল পোৱা? জুবিন গাৰ্গ। বৰগীত এটা গাই দিবা নেকি? কৃষ্ণ চৰণে কৰিয়ে বিদায় চললি কালি ৰমনকো লাই কৃষ্ণৰ চৰণে কৰিয়ে বিদায় ভনামণি জিকিমিকি কৰে পৰ কাষ নাগ ৰমণী গণ চলে আমি নগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। নগাঁৱৰ পলাশতল কাছমাৰী হাইস্কুলৰ এগৰাকী ছাত্ৰী শিল্পী শিখা ডেকা, তেওঁ 9ম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এখন চৰকাৰী বিদ্যালয়ৰ পৰা তেওঁ এই স্থান অধিকাৰ কৰিছে, সেয়েহে তেওঁৰ পিতৃ কিছু আৱেগিক হৈ পৰিছে। মৌচুমী বৰদলৈ। হয়, আৱেগিক হৈ ডেফিনেটলি পৰিব যে ইমান ভিতৰুৱা ঠাই এখনৰ পৰা তেওঁ ইমান সুন্দৰ ৰিজাল্ট কৰিছে ছোৱালীয়ে, গতিকে আমিও প্ৰাউড ফিল কৰিছোঁ তেওঁক লৈ পেলাই। আৰু এই চেগতে মই ছাৰৰ লগত একমত হৈ মই আৰু এটা কথা ইয়াতে ক'বলৈ বিচাৰিছোঁ যে আজিৰ দিনত বহুত কেৰিয়াৰ অপশ্যনছ আছে, অকল ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটোৱে ডাঙৰ কথা নহয়। গতিকে মই গাৰ্জেনসকলক ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্ট পটেঞ্চিয়েল যিহত আছে, যিটো কেৰিয়াৰ তেওঁলোকে চুজ কৰিবলৈ বিচাৰে সেইটোত যেন আগবাঢ়ি যাবলৈ তেওঁলোকক এনকাৰেজ কৰে আৰু সহায় কৰে, আৰু ফ'ৰ্চ নকৰে যেন যে মই ডক্টৰ বা মই ইঞ্জিনিয়াৰ তুমিও ইঞ্জিনিয়াৰে হ'ব লাগিব, সেইটো যেন নকৰে। মই আটাইকে ৰিকুৱেষ্ট কৰিছোঁ সকলো গাৰ্জেনকে। মানে সেইদিন উকলি গ'ল আৰু এটা সময় আছিল অকল চিকিৎসক ইঞ্জিনিয়াৰিঙতে সকলো সীমাবদ্ধ আছিল, নহয় জানো? হয়, সেইদিন উকলি গ'ল। এতিয়া অন্য ধৰণে ভাবিব পৰা বহুখিনি সুবিধা আছে, স্কোপ আছে, আৰু আপোনালোকে হয়তো বাদ দেখুৱাব লাগিব। তেওঁলোকে এই গুগল বা নেটবিলাক চাই থাকে, তাত আজি পৃথিৱীত কি কি সুবিধাবিলাক স্কোপবিলাক আছে আৰু কোনকেইটা ছাবজেক্ট কি বিষয় পঢ়িলে আগবাঢ়ি যাব পাৰিম এইখিনি নিজেও তেওঁলোকে চাব পাৰে। আমি পুৰণা যিটো মেথডত কেৰিয়াৰ কাউন্সেলিং কৰি থাকোঁ সেইটোৱে যথেষ্ট নহয়, নিজে নিজে নিজৰ জীৱনৰ সিদ্ধান্তবিলাক ল'ব পৰা হৈছে। নিজৰ য'ত ইণ্টাৰেষ্ট আছে সেই ক্ষেত্ৰত আগবাঢ়ি গ'লে বেছি ভালকৈ ভাবি চাব লাগিব। আৰু এই যে মই ভিতৰুৱা গাঁৱৰ ছোৱালী এগৰাকীয়ে মানে কিছু কথা কৈছে, তেওঁ গাইড দিব লাগিব। আচলতে গাইড দিলে মানে শিক্ষকসকলে ভালকৈ আজিৰ যুগত যিখিনি বিষয় প্ৰয়োজন আৰু কেনেকৈ আগবাঢ়ি গ'লে সুবিধাবিলাক পাব, এইখিনি মানে খুব বহুতে বিমূৰত পৰা দেখা যায়। কাৰণ তেওঁলোকৰ
অভিভাৱকেও কেতিয়াবা এনেকুৱা হয় কিছুমান অভিভাৱকৰ ক্ষেত্ৰত যে বহু কথা নাজানে বা বহি জগতৰ সৈতে যোগাযোগটো ভালদৰে নাথাকে বা তেওঁলোকৰ আশে পাশেও তেনেধৰণৰ কোনো ব্যক্তি নাথাকে যোনে তেওঁলোকক ৰাস্তা দেখুৱাব তেতিয়া কি কৰিব এই ক্ষেত্ৰত কেৰিয়াৰ কাউন্সেলিং শিক্ষকসকলে কৰাটো খুব মানে দৰকাৰ বুলি মই ভাবো কাৰণ যিবোৰ দিশ আছে সেইবোৰত হয়তো তেওঁলোকৰ ইন্টাৰেষ্ট আছে কিন্তু তেওঁলোকে অৱগত নহয় নাজানে সেই বিষয়টোৰ বিষয়ে সো কেৰিয়াৰ কাউন্সেলিং ইজ আ মাষ্ট মই ভাবো কাউন্সেলিং মানে এই ক্ষেত্ৰত শিক্ষকসকলে আগভাগ ল'ব লাগিব ডেফিনেটলি লাগিব যেনেধৰণে এই ফলাফলত শিক্ষকসকলৰ অৰিহণা আছে ঠিক তেনেধৰণে তেওঁলোকৰ ভৱিষ্যততো শিক্ষাৰ্থীসকলৰ ভৱিষ্যততো একেই শিক্ষকৰে অৰিহণা থাকিব তাৰমানে মাজে মাজে মই কওঁ যে এজন ছাত্ৰৰ সদায় এজন গাইড থাকিব লাগে সেইজন হয়তো পিতৃ মাতৃও হ'ব পাৰে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীও হ'ব পাৰে নতুবা তেওঁলোকতকৈ জ্যেষ্ঠ এজন হ'ব পাৰে আৰু এইটো থাকিলে কি হয় তেওঁলোকে সোধা পোছা কৰি পঢ়া শুনাবিলাক আগবঢ়াই লৈ যাব পাৰে সেইটো খুব প্ৰয়োজন আৰু বহু কম মেধা ল'ৰা ছোৱালীও ভৱিষ্যতত গৈ মই দেখোঁ যে তেওঁলোকে ভাল কিবা এটা মানে কাম কৰিবগে পাৰে দেশৰে হওক বা নিজৰ কাৰণেও হওক এইটো সমাজত আগস্থান পায়গে কিন্তু এতিয়া মই দেখা পাইছোঁ যে 595 পইণ্ট ধীৰাজ বাস্তৱ কলিতা প্ৰথম স্থান পাইছে আৰু আমি যেতিয়া ফলাফল দিওঁ বা চাওঁ 1 নম্বৰ কম পাইছে অংকিতা গৌতম বৰুৱাই 594 মাত্ৰ 1 নম্বৰ এইটো কথা নহয় যে অংকিতা কম মেধা ধীতিৰাজ মানে বাস্তৱ বেছি এইটো নহয় এইটো 1 নম্বৰত বহিখনে কথা কয় আৰু ডিসিশন লওঁতে এই যে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড দিওঁতে বহুত সেৱাই সাৱধান হ'ব লগা হয় আৰু বৰ ইন্টাৰেষ্টিং মানে ফলাফল দিবলৈ যাওঁতে গতিকে যোৱা বছৰ কিন্তু লাষ্ট আছিলে মেঘাশ্ৰী বৰা ফাৰ্ষ্ট পজিশন পৰা 594 এবাৰ 1 নম্বৰ বেছি পাইছে মানে এটা কথা আমি বুজি পাইছো যে আত্মবিশ্বাসটো কোনো হেৰুৱাব নালাগে পঢ়াটো লাগিবই কৈছে নম্বৰৰ অলপ ইফাল সিফাল হলে আত্মবিশ্বাসটো হেৰুৱাব নপঢ়াকে কোনেও ভাল পজিশন পাবই নোৱাৰে ঠিকই বৰ ভাল কথা কৈছে মই এবাৰ নলবাৰীলৈ পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছো আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন আছে লাইভত আৰু নলবাৰীৰ এগৰাকী শিক্ষাৰ্থী মাছুম মেহতাব শংকৰদেৱ শিশু নিকেতন বাহাৰঘাটৰ শিক্ষাৰ্থী হয় মাছুম মেহতাব তেওঁ নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুঞ্জন কি কয় মাছুম মেহতাবে চাওক প্ৰাঞ্জল মই উপস্থিত আছোঁ শংকৰদেৱ শিশু নিকেতন বাহাৰঘাটত আৰু বাহাৰঘাটত দুগৰাকীকৈ ছাত্ৰই নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে এই দুইগৰাকী হৈছে মাছুম মেহতাব আৰু ইমন বৈশ্য তেওঁলোকে মুঠ 585 নম্বৰ লাভ কৰিছে আৰু এই যিখন শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট 2014 চনত ইয়াৰ পৰা প্ৰথমবাৰৰ বাবে 7ম স্থান দখল কৰিছিল আৰু আজি 9ম স্থান আজৰি আনিবলৈ সক্ষম হৈছে এই দুইগৰাকী ছাত্ৰই মই তেওঁলোকৰ পৰা মন্তব্য ল'ম আৰু তেওঁলোকৰ এই আজিৰ ফলাফল ইয়াৰ বাবে তেওঁলোকে কেনেধৰণে অহোপুৰুষাৰ্থ কৰিবলগীয়া হৈছিল সেই সম্পৰ্কে তেওঁলোকৰ পৰা সবিশেষ ল'ম মাছুম মেহতাব আমাৰ সৈতে আছে মই তেওঁৰ পৰা জানিব বিচাৰিম আজিৰ প্ৰথম প্ৰতিক্ৰিয়া ফলাফলক লৈ মই বৰ সুখী মই এই ফলাফল পাই মই যথেষ্ট সুখী হৈছোঁ মোৰ মা দেউতা যথেষ্ট সুখী হৈছে গোটেই অঞ্চলবাসী মোৰ সন্মানীয় আশ্চৰ্য আশ্চৰ্যসকল সকলোৱে যথেষ্ট সুখী হৈছে আৰু মই এই স্থান পাই মই নথৈ আনন্দিত হৈছোঁ ইয়াৰ বাবে কেনেধৰণে প্ৰস্তুতি চলিছিল মই টেষ্টৰ আগত কমেও 9-10 ঘণ্টাকৈ পঢ়িছিলোঁ তাৰপিছত 14 ঘণ্টামান 13-14 ঘণ্টা পঢ়িছিলোঁ ইমন বৈশ্য আছে প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি প্ৰতিক্ৰিয়া প্ৰথম মোৰ খুবেই ভাল লাগিছে আজি যি মই এনেদৰে এনেকুৱা ফলাফল কঢ়িয়াই আনিছোঁ যাৰ ফলত আচাৰ্যসকল বা মোৰ পৰিয়ালৰ সকলোটি সদস্য আৰু মোৰ গাঁৱৰ যি ৰাইজ সকলোৱে ইমান আনন্দ লাভ কৰিছে তেওঁলোকক যে আনন্দটো দিব পাৰিছোঁ সেইবাবে মই নথৈ আনন্দিত সেইকেইটি প্ৰস্তুতি কেনেধৰণে চলাইছিলে প্ৰস্তুতি মই টেষ্ট পৰীক্ষাৰ আগলৈকে এনে 8 পৰা 10 ঘণ্টা পঢ়িছিলোঁ আৰু পাছত 12 ঘণ্টালৈ বঢ়াইছিলোঁ আৰু মই মুখস্থ কৰা নাছিলোঁ বুজি চাইছিলোঁ কনচেপ্ট ক্লিয়াৰ কৰি গৈছিলোঁ প্ৰতিটো বিষয়ৰ যাৰ ফলত মই এনেকুৱা ফলাফল কৰিব পাৰিছোঁ ইয়াৰ পিছত কি পৰিকল্পনা আছে মোৰ এনে বিজ্ঞানত যিটো ছায়েন্স ষ্ট্ৰীম তাত যায় চিকিৎসাৰ দিশত যাবৰ ইচ্ছা আছে আপোনাৰ কি পৰিকল্পনা মোৰো ছায়েন্স ষ্ট্ৰীম লৈ কিনে চিকিৎসক হোৱাৰ আশা আছে ইমনৰ মাতৃ আছে মাতৃ হিচাপে নিশ্চয় আজি আপুনি গৌৰৱান্বিত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আজি সঁচাকৈ খুব সুখী হৈছোঁ ই যি ইমান ধুনীয়া এটা ভাল ৰিজাল্ট কৰিছে সেইকাৰণে খুবেই গোটেই অঞ্চলবাসীয়ে চব সুখী হৈছে আৰু মাছুমৰ পিতৃ আৰু মাতৃ আছে মাতৃৰ পৰা প্ৰথম ভাষ্য লওক কি প্ৰতিক্ৰিয়া পুত্ৰৰ ৰিজাল্ট হয় নমস্কাৰ
মই আজি বহুত সুখী হৈছোঁ আৰু মাছুম মেহতাবে কষ্ট কৰিছে সময়মতে পৰি গৈছিল আৰু আচাৰ্যৰ মনৰ আশা পূৰণ কৰিছে। নমস্কাৰ, মই নথৈ আনন্দিত হৈছোঁ আজি। মোৰ লগতে এই শংকৰদেৱ বাহাৰঘাট নিকেতনৰ সমূহ পৰিচালনা কমিটিৰ সদস্যসকললৈ মই আন্তৰিক শুভেচ্ছা থাকিল। লগতে প্ৰধান আচাৰ্য মাননীয় শ্ৰীযুত তিলক তালুকদাৰ আচাৰ্যসকলৰ বহুদিনীয়া কষ্ট আজি প্ৰতিফলিত হৈছে। তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰধান শিক্ষকগৰাকী আছে, সামগ্ৰিকভাৱে কেনেধৰণৰ ফলাফল এইবাৰ নিকেতন? নিশ্চিতভাৱে বহুত ভাল ফলাফল। আমাৰ 32গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত স্থানপ্ৰাপ্ত 2গৰাকীকে ধৰি 25গৰাকীয়ে প্ৰথম স্থান লাভ কৰিছে আৰু বাকীখিনি দ্বিতীয় স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বতেও 2009 চনৰ পৰা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰতিবাৰতে 100% ধাৰা অব্যাহত ৰাখিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে সক্ষম হৈছে। গতিকে এয়া আছিল নৱম স্থানপ্ৰাপ্ত 2গৰাকী ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱক আৰু শিক্ষাগুৰুৰ মন্তব্য শুনিলে প্ৰাঞ্জল। গতিকে ইয়াত যথেষ্ট সংখ্যক লোক পূৰ্বৰ নিচিনাকৈ নাই যদিও নিশ্চয় শংকৰদেৱ শিশু নিকেতনৰ এওঁলোক শিক্ষাৰ্থী, এগৰাকী মাছুম মেহতাব আৰু আনগৰাকী ইমন বৈশ্য নলবাৰীৰ শিক্ষাৰ্থী হয় আৰু তেওঁলোকে নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰ স্থানপ্ৰাপ্তসকলৰ মনৰ ভাৱ, তেওঁলোকে মনৰ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু স্বাভাৱিক তেওঁলোক আনন্দিত হ'বই আৰু তেওঁলোকে যি ফলাফল আশা কৰিছিল সেই ফলাফল লাভ কৰিছে। কিন্তু যিসকল এইবাৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকৰ বাবে কি, মই সেইখিনি কথাই আমাৰ অতিথিসকলৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কমলজ্যোতি গগৈ ডাঙৰীয়া, এইবাৰ প্ৰায় মানে 64.8% পাছ কৰিছে। মানে ধৰক আমাৰ 40% মানে পাছ কৰা নাই। গতিকে 40% ছাত্ৰ ছাত্ৰীসকলে কিছুমানে ডিচিশ্যন ল'ব যে মই অহাবাৰকে পৰীক্ষা দিম, মেট্ৰিক পৰীক্ষা। তাৰ বাবে কিন্তু প্ৰস্তুতি চলাবলৈ হৈ গ'ল, কাৰণ তেওঁলোকে যিটো এইবাৰ ভাবিছিলে যে ভালকৈ পৰীক্ষা ফলাফল মোৰ নহ'ব, গতিকে অহা বছৰকে তেওঁলোকে আৰু ভালকৈ কৰিব পাৰিব। তেনেকুৱা আছাম ছাত্ৰ ছাত্ৰী আমি পাওঁ, তেওঁলোকে কিন্তু এইটো সিদ্ধান্ত লৈ থয়। সকলোৱে যে স্থান পাব, সকলোৱে যে আগবাঢ়ি যাব সেইটো নহয়। আৰু যেতিয়া তেওঁ অহাবাৰকৈ ভাল স্থান পাব বা মাৰ্কছখিনি পাব বা ভালকৈ শিকিব, তেওঁলোকে ভাল কলেজত এডমিশ্যন ল'ব পাৰিব। আৰু এডমিশ্যন আমাৰ সকলো ল'ৰা ছোৱালীয়ে পাৰ্চেণ্টেজ লাভ কৰাটো প্ৰথম বিচাৰে, মানে কোৱান্টিটি, যে মই ভাল কলেজ এখনত এডমিশ্যন ল'ব পাৰিম। গতিকে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰক। আৰু কিছুমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো 1-2 নম্বৰ কাৰণে তেওঁলোকে ফেইল কৰিলে। গতিকে তেওঁলোকে মই এটা আশা মানে কৰোঁ তেওঁলোকৰ পৰা, হয়তো কম্পাৰ্টমেণ্টেল আমাৰ পোৱা বহুত ওলাব পাৰে, তেওঁলোকে ভালকৈ ইমিডিয়েট কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিবৰ কাৰণে সাজু হওক, নিজকে প্ৰস্তুতি চলাওক, হতাশ হ'ব নালাগে। তাৰোপৰি আমাৰ ইংৰাজী মিডিয়াম বা হিন্দী মিডিয়ামত বা অসমীয়া মিডিয়ামেই হওক পঢ়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যদি ফলাফল বেয়া কৰিছে তেওঁলোকে NIOSৰ যোগেদি পৰীক্ষা দিলে এই বছৰে পাছ কৰিব পাৰিব আৰু এই বছৰতে গৈ তেওঁলোকে কলেজ বা হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব লাগিব। তেওঁলোকে প্ৰস্তুতি এৰি দিব নালাগিব, কাৰণ পঢ়িবলৈ হৈ গ'ল। 2-3 মাহৰ পিছত NIOSৰ পৰীক্ষাটো আৰম্ভ হ'ব। এইখিনি পোনপটীয়া ছাজেশ্যন মোৰ যিসকলে আজি ফলাফল বেয়া কৰিছে তেওঁলোকলৈ আছে। তেওঁলোকে এই জীৱনৰ আশা কেতিয়াও মানে এৰি দিব নালাগে, আৰু এইটো নিৰাশা হোৱাৰ কাৰণ নাই, ছাকচেছটো তাতে থাকে। আচলতে আজি যি বেয়া কৰিছে তেওঁলোকৰ জীৱনৰ ছাকচেছটো তাতে সোমাই আছে, কিন্তু তেওঁলোক বহুত আগুৱাই যাব পাৰিব। লগতে আগন্তুক শিক্ষাবৰ্ষৰ বাবেও কিছু ব্যৱস্থা লৈছে। বাইদেউ কিবা ক'ব বিচাৰিছিলে? মই ক'বলৈ বিচাৰিছোঁ যে ফেইলিয়াৰ ইজ দ্য ষ্টেপিং ষ্টোন টু ছাকচেছ। গতিকে ছাৰৰ লগত মই এই চেগতে একমত হৈ আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ শিক্ষকসকলক, যে তেওঁলোকে এই যিসকল 40% ছাকচেছফুল নহ'ল তেওঁলোককো যেন ইকুৱেলি ইম্পৰ্টেঞ্চ দিয়ে, আৰু যদি পচিবল হয় অকণমান টিউটৰিয়েল ক্লাছেছ যদি তেওঁলোকৰ কাৰণে কৰিব পৰা যায়, যিকেইটা ছাবজেক্টত তেওঁলোকৰ বেয়া হৈছে সেইকেইটাত যদি অকণমান গুৰুত্ব দিয়া যায়, ডেফিনেটলি তেওঁলোকে অহাবাৰ ভাল কৰিব পাৰিব। প্ৰত্যেক স্কুলৰ বদলৈ ডাঙৰীয়ানী অনুৰোধ জনাওঁ শিক্ষকসকলে অনলাইন কোৰ্চটো যিসকল আজি ফেইল কৰিছে তেওঁলোকৰ আৰম্ভ কৰিব লাগে, আৰু তেওঁলোকক মানসিকভাৱে মানে তেওঁলোকক পুষ্টি দিব লাগে, মানে প্ৰপাৰ কাউন্সেলিঙৰ কথা আপুনি কৈছে, পঢ়াটো আৰম্ভ কৰি দিব লাগে।
আজিৰ তাৰিখৰ পৰা আৰম্ভ কৰি দিব অনলাইন আৰম্ভ কৰক যেহেতু সোশ্যাল ডিস্টেন্স মানিব লাগিব বাকি সকলে এডমিশন ললেও যে কলেজলৈ ইমিডিয়েটলি আহিব পাৰিব এইটো মানে আমি আশা কৰা নাই গতিকে অনলাইন কোৰ্সটো আৰম্ভ কৰক দেখিব তেওঁলোক মানে আমাৰ সম্পদ হৈ পৰিব শিক্ষামন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিশেষ চিন্তা কৰা হৈছে অৰ্থাৎ এপ্ৰিললৈকে হয়তো বা মাৰ্চলৈকে দিয়া হ'ব বা মাজৰ যে 3 মাহ যে আচলতে ক্ষতি হ'ল তাৰ পূৰ্ণ কৰা হ'ব গতিকে সেই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ব এইটো মানে চৰকাৰে সিদ্ধান্তটো ঘোষণা কৰিব এতিয়াও মানে সম্পূৰ্ণ এটা ডিসিশনত অহা নাই এটো আমি অপেক্ষা কৰিব লাগিব মানে এই মুহূৰ্তটো মতামত তেওঁলোকে লৈ আছে ৰাজ্য চৰকাৰে আৰু তেওঁলোকে বিচাৰ বিশ্লেষণ কৰি দিছে বুলি আমি গম পাইছো সপক্ষে যি কি নহওক এটো সময়ত হ'ব কিন্তু বৰ্তমান আজি মুহূৰ্তটো যি সকলে আজি উত্তীৰ্ণ হোৱা নাই তেওঁলোকক কিন্তু আমাৰ মানে শিক্ষকসকলে নিজৰ নিজৰ স্কুলৰ অনলাইন ব্যৱস্থা কৰি তেওঁলোকক মানে পঢ়োৱাৰ ব্যৱস্থাটো কৰক আৰু তেওঁলোকক মানে এটা মানসিকভাৱে অলপ মানে পৰিপুষ্টিটো দিয়ক নিৰাশ হ'ব নালাগে হতাশ হ'ব নালাগে চিন্তা কৰিব নালাগে সকলো ৰাস্তাই প্ৰকৃততে তেওঁলোকৰ বাবেও খোলা আছে স্বাভাৱিকতেই যিসকল সফল হৈছে যিসকলে সুন্দৰ ফলাফল দাঙি ধৰিছে তেওঁলোক আনন্দিত হৈছে সমান্তৰালভাৱে সেই 40% কথাও আমি পাহৰি যাব নালাগিব তেওঁলোকো কোনো কাৰণতেই মানসিকভাৱে ভাগি পৰিব নালাগে তেওঁলোকৰ বাবেও বহুকেইটা বিশেষ দিশ শিক্ষা বিভাগৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিক্ষকসকলৰ তৰফৰ পৰা আগবঢ়াই নিয়া হ'ব লৈছো বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম